নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। নতুন এটা মাহ আৰম্ভ হোৱাৰ লগে লগে আপোনালোক সকলোৰে বাবে বহুকেইটা ভাল খবৰ ওলাই পৰিছে। ইয়াৰ পূৰ্বে মই আপোনালোকক জনাইছিলো যে অসমত কি বস্তুৰ দাম কমিছে, তাৰ পাছতেই আপোনালোকক জনাইছিলো কি নিয়ম নতুনকৈ ঘোষণা কৰা হৈছে। এতিয়া আপোনালোকৰ বাবে কি ভাল খবৰ ওলাই পৰিছে সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত জনাম। বস্তুৰ দামৰ পৰা ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকৰ বাবে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গোটেই কেইটা খবৰৰ বিষয়ে জানিবৰ কাৰণে। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে আগবঢ়াৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট আপোনালোকক, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, খবৰ কেইটাৰ বিষয়ে যদি আপোনালোকৰ ভাল লাগে, লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ইণ্ডিগোৰ সৈতে ৰিচেণ্টলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এখন বৈঠক হৈছিলে। আৰু সেই বৈঠকখনত ইণ্ডিগোক ৰিকুৱেষ্ট কৰিছে যে আমাৰ অসমৰ অন্য কেইবাটাও স্থানলৈ আৰু কেইখনমান যাতে ফ্লাইটৰ তেওঁলোকে চলাচল কৰে তাৰ বাবে ৰিকুৱেষ্ট কৰিছে বুলি জনাইছে। তো সেই কেইখন জেগা কোন কেইখন? এখন হৈ গ'ল লখিমপুৰ, অন্য এখন হৈ গ'ল শিলচৰ, ডিব্ৰুগড়। এই তিনিখন ডিষ্ট্ৰিক্টলৈ যাতে তেওঁলোকে আৰু বিমান সেৱা বৃদ্ধি কৰে তাৰ বাবে কথা বতৰা পাতিছে বুলি জনাইছে ইণ্ডিগোৰ সৈতে। মানে আমাৰ অসমত এতিয়া আৰু ফ্লাইটৰ ব্যৱস্থা আহি পৰিব। তো এইটো ওলাইছে প্ৰথমটো ভাল খবৰ। আপুনি বাৰু এই ভিডিঅ'টো বৰ্তমান ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে অসমৰ যিসকল ল'ৰা ছোৱালী নেকি পুষ্টিহীনতাত ভুগিছে, যিসকল ল'ৰা ছোৱালীৰ নেকি ওজন কম, ৱেইট কম, তো সেই ল'ৰা ছোৱালীসকলক অবিৰতভাৱে সহায় কৰিবৰ কাৰণে, পুষ্টিকৰ খাদ্য খুৱাবৰ কাৰণে আমাৰ অসম চৰকাৰে অবিৰত প্ৰচেষ্টা চলাইছে বুলি জনাইছে আৰু ভৱিষ্যতলৈও এই আঁচনিখনৰ কাম কাজ কৰি যাব বুলি জনাইছে। অসম চৰকাৰে কৈছে যে 2024 আৰু 2025 বিত্তীয় বৰ্ষত প্ৰায় 34,20,745 গৰাকী ল'ৰা ছোৱালীক পুষ্টিকৰ খাদ্য যোগান ধৰিছে বুলি জনাইছে। অংগনবাদীৰ বিদ্যালয়ৰ জৰিয়তে প্ৰায় 34 লাখ ল'ৰা ছোৱালীক, অসমৰ 34 লাখ ল'ৰা ছোৱালীক পুষ্টিকৰ খাদ্য আগবঢ়াইছে। যেনে সেয়া হৈ গ'ল আপোনাৰ খিচিৰিৰ পেকেটবিলাক, চুজিৰ পেকেট হৈ গ'ল, চাউল হৈ গ'ল, এনেকুৱা ধৰণৰ পুষ্টিকৰ খাদ্য আগবঢ়াইছে প্ৰায় 34 লাখ ল'ৰা ছোৱালীক। আৰু এই আঁচনিখন অবিৰতভাৱে চলাই যাব বুলি জনাইছে অসম চৰকাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আমাৰ অসমত খোৱা তেলৰ দাম কমাবৰ বাবে, মানে মিঠাতেলৰ দাম কমাবৰ বাবে প্ৰায় 18খন ডিষ্ট্ৰিক্টৰ বাবে পাম অইলৰ খেতি কৰিবৰ কাৰণে অসম চৰকাৰে অনুমোদন জনাইছে। আপোনালোকে যদি পাম অইলৰ খেতি কৰিব বিচাৰে তো আপোনালোকে এতিয়া খেতি কৰিব পাৰে। অসম চৰকাৰে আপোনালোকক ৰাজ সাহায্য দিব বুলি জনাইছে। খেতি যিবিলাক নেকি আপোনাৰ মিঠাতেল পোৱা যায়, মিঠাতেলবিলাকত অকল মিঠাতেলেই নহয়, প্ৰায়বিলাক সামগ্ৰীত আজিকালি পাম অইল মিক্স হৈ থাকে। ই অৱশ্যে স্বাস্থ্যৰ কাৰণে বৰ বিশেষ ভাল নহয়, তথাপিও কোম্পেনীবিলাকে বস্তুৰ দামবিলাক কমাবৰ কাৰণে পাম অইলৰ ব্যৱহাৰ কৰে। এতিয়া আপুনিও পাম অইলৰ খেতি কৰিব পাৰে, আপোনালোকক ৰাজ সাহায্য দিব বুলি জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে তৈলসেজুৰ উৎপাদনকাৰী কৃষকলৈ ৰাজ সাহায্যৰ ব্যৱস্থা কৰি দিয়া হ'ব। উৎপাদিত ফচলসমূহ কিনাৰ ক্ষেত্ৰত সহায় কৰিব, মানে তেওঁলোকৰ পৰা উৎপাদিত ফচলসমূহ ক্ৰয় কৰিব। চৰকাৰৰ দ্বাৰা ক্ৰয় মূল্য নিৰ্ধাৰণ কৰা হ'ব, এটা লিমিট সেট কৰা হ'ব বস্তুৰ দাম, আৰু সেইসমূহ তেওঁলোকৰ পৰা কিনা হ'ব। উৎপাদিত ফচল সংগ্ৰহৰ বাবে মধ্যভোগীবিহীন সমূহীয়া সংগ্ৰহ কেন্দ্ৰ খোলা হ'ব বুলি জনাইছে। মানে মাজত মিডলমেন নোসোমোৱাকৈ ডাইৰেক্ট কৃষকৰ পৰা পাম অইল বা যিখিনি খেতি থাকিব বা যিখিনি ফচল থাকিব, খেজুৰ থাকিব, সেই ফচলখিনি ক্ৰয় কৰিব বুলি জনাইছে অসম চৰকাৰে, যাতে আমাৰ অসমত মিঠাতেলৰ দামটো কমে। বাহিৰা দেশবিলাকততো পাম অইলৰ খেতি কৰিয়ে খেতিয়কসকলে মানে প্ৰত্যেক মাহে কিমান টকা উপাৰ্জন কৰে তাৰ কোনো ঠিক নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ প্ৰশাসনিক ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে পৰ্টেল মুকলি কৰা হৈছে। এতিয়া আপোনালোকে আমাৰ অসম আৰক্ষীৰ প্ৰায় 25টাকৈ নাগৰিক সেৱা লাভ কৰিব অনলাইন মাধ্যমৰ জৰিয়তে। FIR কৰা বা আপোনালোকে কি কয় NOCৰ কাৰণে
আবেদন কৰা, পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে আবেদন কৰা। তো এই প্ৰায় 25টাকৈ কাম আপোনালোকে অনলাইন মাধ্যমতে কৰিব পাৰে আমাৰ অসম আৰক্ষীৰ পৰ্টেলৰ জৰিয়তে, আৰু প্ৰায়বিলাক কাম এতিয়া সন্নিবিষ্ট কৰা হ'ব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ৰাষ্ট্ৰীয় পৰিয়াল লাভালাভ যোজনাৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে বিগত 3 বছৰত প্ৰায় 2772টা পৰিয়ালক 25,000 টকাকৈ প্ৰদান কৰিছে বুলি জনাইছে। মানে যিসকল লোক নেকি আৰ্থিকভাৱে দুৰ্বল, অৰ্থাৎ যিবিলাক মানুহ নেকি বিলো পভাৰ্টি লাইনৰ তলৰ, অৰ্থাৎ ৰেচন কাৰ্ডধাৰী, তেওঁলোকৰ ঘৰত যদি মুখ্য উপাৰ্জনকাৰীজনৰ মৃত্যু হয়, তেন্তে সেই পৰিয়ালটোক অসম চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য হিচাপে 25,000 টকাকৈ আগবঢ়ায়। তো আপোনালোকৰ তাতো নিশ্চয় কোনোবাই পাইছে, যদি কোনোবা তেওঁলোকৰ ফেমিলি মানে যিজন নেকি মেইন উপাৰ্জনকাৰী তেখেত যদি মৰিছে, তো তেনেকুৱা আপোনালোকে হয়তো গম পায়। তো এই আঁচনিখন চলি থাকিব অনাগত সময়তো, যেতিয়ালৈকে মুঠতে বিজেপি চৰকাৰ থাকে তেতিয়ালৈকে চলিব। পাছৰ কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে ছোৱালীসকলৰ ওপৰত। তো ছোৱালীসকলে যাতে নিজৰ সুৰক্ষা নিজে ল'ব পাৰে, অৰ্থাৎ নিজে যাতে আত্মসুৰক্ষা ল'ব পাৰে, তো তাৰ কাৰণে এতিয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি জনাইছে। কেৰাটে শিকাব এতিয়া ছোৱালীসকলক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 2024 আৰু 2025ৰ বাবে প্ৰায় 20.94 কোটি টকাৰ বিনিয়োগ কৰিব বুলি জনাইছে। প্ৰায় 13,367খন বিদ্যালয় সামৰি ল'ব, প্ৰায় 10,50,000 ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জনাইছে। কেৰাটিৰ প্ৰশিক্ষণ, যাতে ছোৱালীসকলে নিজৰ সুৰক্ষা নিজে কৰিব পাৰে। কেতিয়াবা যদি ক'ৰবাত যায়, তেওঁলোকে যদি বিভিন্ন সমস্যাৰ সন্মুখীন হয়, যাতে নিজকে চম্ভালিব পাৰে, তাৰ কাৰণে কেৰাটিৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু এইটো এটা বিৰাট ভাল পদক্ষেপ লৈছে, লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে মাজুলী আৰু লখিমপুৰৰ ওপৰত। অসম চৰকাৰে জনাইছে যে মাজুলী আৰু লখিমপুৰক সংযোগ কৰা 2খনকৈ দলং এতিয়া নিৰ্মাণ কৰি থকা হৈছে, আৰু এই দলং দুখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি জনাইছে। খুব শীঘ্ৰেই মুকলিও কৰা হ'ব বুলি জনাইছে। আৰু লগতে প্ৰায় 19 কিলোমিটাৰ জোৰা এটা পথ নিৰ্মাণ কৰা হৈছে মাজুলী আৰু লখিমপুৰক সংযোগ কৰিবৰ কাৰণে, আৰু ইফালে যোৰহাট আৰু মাজুলী সংযোগ কৰিবৰ কাৰণে বাৰু সেয়া কাম আৰম্ভ হ'বই খুব সোনকালে। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে অসমৰ বন্যপ্ৰাণী সংৰক্ষণ কৰিবৰ কাৰণে, অসমৰ বন্যপ্ৰাণী সংৰক্ষণ কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰায় 250 কোটি টকাৰ এক বৃহৎ প্ৰকল্প লৈছে বুলি জনাইছে, য'ত নেকি দিনজাত স্থাপন হ'বলৈ গৈ আছে বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান, য'ত নেকি প্ৰায় 120 বিঘা ভূমিত প্ৰায় 250 কোটি টকা ব্যয় কৰিব বুলি জনাইছে অসম চৰকাৰে, য'ত থাকিব উন্নত ডায়েগনষ্টিক্স পদ্ধতি, তাৰ লগে লগে ফৰেনচিক বিজ্ঞান আৰু গৱেষণা আৰু নীতি সহায় গৱেষণা থাকিব বুলি জনাইছে। মানে পশু পক্ষীৰ বেমাৰ আজাৰৰ পৰা ধৰি পশু পক্ষী সংৰক্ষণ কৰাৰ ব্যৱস্থাৰ বাবে প্ৰায় 120 বিঘা মাটি জোৰা 250 কোটি টকাৰে ব্যয় সাপেক্ষে এটা বৃহৎ মানে এই চেণ্টাৰ বহোৱা হ'ব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া 8টাই আছিলে ভাল খবৰকেইটাৰ বিষয়ে জানি আপোনালোক কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।